হয়, নিশ্চয়কৈ ক'ব লাগিব। নামনি অসমতে প্ৰতিটো দল সংগঠন আচলতে ব্যাপক প্ৰস্তুতি নিৰ্বাচনী প্ৰস্তুতি চলাইছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে লক্ষীপুৰ চহৰৰ মাজমতে এতিয়া চুকুৰালী নিজৰ আচলতে নিজে এজন প্ৰাৰ্থী আৰু প্ৰাৰ্থী হিচাপত চুকুৰালীয়ে লক্ষীপুৰ অঞ্চলৰ বিভিন্ন এলেকাত আচলতে নিজৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আমি চুকুৰালীৰ লগত কিছু কথা পাতিলৈ যত্ন কৰিম। দাদা, আচলতে আপনি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী, কি ক'ব? কোনে জয় হ'ব, কোনে শেষ হাঁহি মাৰিব? চাওক, মই প্ৰথমত আপোনালোকৰ চেনেলৰ জৰিয়তে এনকে টিভি ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ মুৰব্বী সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে বিদেশীৰ কোনো অস্তিত্ব, নিজৰ ল'ৰা যদি ভাত নিদিয়ে বেলেগৰ ল'ৰা কিন্তু ভাত নিদিব, এই কথাটো আপোনালোকে সদায় ভাবিব। গতিকে চুকুৰালী হৈছে এজন লোকেল প্ৰাৰ্থী হয় আৰু চুকুৰালী এবাৰ দুবাৰ খেলিছে, এটা সাহসৰ কথা আছিলে। চুকুৰালী এজন দুখীয়া ল'ৰা হয়। গতিকে মই এইবাৰ যিটো আগত আমি ইণ্ডিপেণ্ডেণ্ট খেলিছিলোঁ, এইবাৰ মই নিজে এটা দল খুলি মই সাধাৰণ সম্পাদক অসম জনমৰ্চা দলৰ আঞ্চলিক দল অসম জনমৰ্চা, মোৰ চিন 4 জোপা নাৰকল গছ। কিন্তু চুকুৰালীয়ে এতিয়ালৈকে ভাঙি পৰা নাই। চুকুৰালী হ'ব পাৰে দুখীয়া, কিন্তু চুকুৰালীৰ ভিতৰত যিখিনি আছে, মৰম চেনেহ আছে, সেই কথাটো সকলোৱে ৰাইজে বুজি পায়। গতিকে চুকুৰালী এজন দুখীয়া বুজি পায়। গতিকে এই কাৰণে কৈছোঁ যে আমি টকা নাথাকিব পাৰোঁ, আমি বেনাৰ বস্তা বনাব পৰা নাই, যিহেতু আমাৰ টকা নাই। যদি ৰাইজে আমাক সহায় কৰে 2-1 টকা দি, আমি সেই সহায় দি আমি চলি আছোঁ, কিন্তু আমাৰ তেনেকুৱা আৰ্থিক মানে নাই। আৰু দ্বিতীয় কথাটো হৈছে, যিটো আপোনালোকে মই আগতে কৈছিলোঁ যে মৌলানা বদৰুদ্দিন আজমল চাহাব ভোট দিব নালাগে, তেওঁলোকে ভোট বিভাজন কৰিবলৈ আহিছে, এই কথাটো আপোনালোকে জানে সকলোৱে। আজমল ডাঙৰীয়াৰ বিৰুদ্ধে আৰু কি ক'ম, ক'বলগীয়া নাই। সকলোৱে ৰাইজে গম পাইছে যে আজমল তেওঁলোকে এটা নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ মাত মাতি আছে, তেওঁ নিজৰ কাৰণে মাত মাতি আছে, ৰাইজৰ কাৰণে কোনো মাত দিয়া নাই বুলি ৰাইজে নিশ্চয় গম পাইছে। যি আজমলে কৈ থাকে যে গৰু খাওয়া নাযাব, আজি আমি বংশধৰ সব, আমি হিন্দু, ভাৰতৰ মুছলমান যিবিলাক আছে সব হিন্দু বংশধৰ আছে। আমি হিন্দু মানুহৰ জন্মস্থানৰ পৰা অহা নাই, বংশধৰ নহয়, আমাৰ হিন্দু বংশধৰ নহয়, আমি আদম সাল্লামৰ পৰা আমি আহা। গতিকে এই কথাটো আপোনালোকে নিশ্চয় কৰিব। আজমল ডাঙৰীয়া যিখনে নেকি, আজমল ডাঙৰীয়া একো উন্নয়ন কৰিব পৰা নাই। আজি কৈ আছে ফুলবাৰী দলং বনাইছোঁ, একদম মিছা কথা। এইটো মৌলানা মানুহে এনেকুৱা মিছা কথা ক'ব নোৱাৰে। হয়তো তেওঁ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে, এই কথাটো আমি মানিছোঁ, পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে, এই কথাটো স্পষ্ট। কিন্তু তেওঁলোকৰ হাতৰ সেইখিনি এষ্টিমেট নহয়, সেইটো আছিল কণ্ডাক চাংমা আছিলে, পুংগু চাংমাৰ জৰিয়তে সেইখিনি হৈছিলে। কিন্তু কংগ্ৰেছ চৰকাৰে কি কৰিছিলে যে মেঘালয় চৰকাৰৰ এটা বুদ্ধি দিলে যে মেঘালয়ৰ ছোৱালীবিলাক অসমত বিক্ৰী হ'ব, তেনেকুৱা এটা পলবি দেখুৱাই তেওঁ কামটো স্থগিত ৰাখিলে, বন্ধ কৰিলে। চাওক, আমি যদি সাংসদ হ'ব পাৰোঁ, আমাক বিনা কাৰণে আজি এনকাউণ্টাৰ কৰিছে। যদি পুলিচেতো এনকাউণ্টাৰ কৰিব নোৱাৰে, কাৰণ পুলিচৰ আইনৰ মানুহ নহয়, আইন তেওঁক এজাহাৰ লোৱা দায়িত্ব, কিন্তু তেওঁলোকে আমাক বিনা কাৰণে এনকাউণ্টাৰ কৰিছে। সেইটো তেনেহ'লে ক'ত কি কাৰণে ৰাখিছে? গতিকে এইটো কথা যে আমি সেইটো বন্ধ কৰিম। বিনা কাৰণ আমাক যিবিলাক উচ্ছেদ কৰিছে, আমি যদি ভাৰতীয় নাগৰিক, আমাক মাটিৰ পাত্তা দিব লাগে। ডি ভোটাৰ আমি বাংলাদেশী নহয়, দি কিবা এটা ভুল হৈছে, আমি এইটো কোৰ্ট এফিডেভিট দি আমি সমস্যাটো সমাধান হ'ব লাগে। তৃতীয় কথাটো হৈছে আপোনালোকৰ আমাৰ গড়খহনীয়াৰ সমস্যা, সেইটো আমি প্ৰডাকশ্যন দিম। এতিয়া চুকুৰালী কি কৰিব, লক্ষীপুৰৰ সোণাৰী বা লক্ষীপুৰ নেকি, তাৰ পৰা তিলাপাৰা এটা আমি দলঙৰ ব্যৱস্থা গ্ৰহণ কৰিম, সেইটো আমি এটা প্ৰতিশ্ৰুতি দিছোঁ। জলেশ্বৰৰ কাৰণে আমি এটা ইউনিভাৰ্চিটি আমি কলেজ এটা বনাই দিম, মানকাছাৰৰ এটা ইউনিভাৰ্চিটি কলেজ বনাই দিম, আৰু বৰপেটাৰ কাৰণে আমি এটা এগ্ৰিকালচাৰ কলেজ এটা বনাই দিম, আৰু ধুবুৰীত মেছপট্টা এটা আমি খুলি দিম। আমাৰ লগত আপোনালোকে দেখাই পাইছে, চুকুৰালীৰ লগত সকলোৱে আহিছে, চুকুৰালী সকলো আঁকোৱালি লৈছে। চুকুৰালীৰ লগত কাৰো লগত ফেক্টৰ নাই, চুকুৰালী এবাৰ শেষ হাঁহি মাৰিব, এই কথাটো মামাও গম পাইছে আৰু সকলোৱে ৰাইজে গম পাইছে, সকলোৱে আশীৰ্বাদ দিছে। গতিকে আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ পৰা আমি 2-1 টকা বিচাৰিছোঁ যাতে আমাক সহায় কৰে। হয়, নিশ্চয় ক'ব লাগিব, চুকুৰালীয়ে এই ধুবুৰী লোকসভাৰ শেষ হাঁহি মাৰিব বুলি দাবী কৰিছে। আৰু এয়া আমি এনকে টিভি দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে লক্ষীপুৰ চহৰৰ মাজমজিয়াত আচলতে এনেকৈ চুকুৰালীয়ে যি দলৰ প্ৰাৰ্থী হৈ আচলতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আমি এনকে টিভি দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ।